নমস্কাৰ আজি আমি আছো হিলঘাটৰ গাখীৰৰ খাইটি টাপুত চৰচাপৰি আৰু আজি আমি তৰমুজ খাবলৈ আহিছো আৰু তৰমুজ খেতি আপোনালোকক দেখাবলৈ আহিছো আৰু আমি কিমান হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি কৰে আৰু ক'ত যায় অৰুণাচল শ্বিলং উজনি নামনি গোটেই অসমত আমাৰ এই কলিয়াবৰৰ হিলঘাট গাখীৰৰ খাইটি টাপুৰ তৰমুজ গোটেই অসমত যায় আপোনালোক চাব আৰু চাই থাকক আজি আমি আছো গাখীৰৰ খাইটি টাপুত ব্ৰহ্মপুত্ৰৰ মাছ তৰমুজ লৈ আহি আছে মজা এই হ'ল আমাৰ চৰচাপৰি কিমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ মাছ মাজত আৰু আমাৰ এই মানুহবিলাকে বহুত কষ্ট কৰে খেতিৰ কাৰণে আৰু এই খেতিত বনৰীয়া জীৱ জন্তু যেনেকৈ জংঘলী গাহৰি হাতী গড় পহু ক'বলৈ গ'লে কাজিৰঙাৰ গোটেই জীৱ জন্তু আমাৰ এই চৰচাপৰিত পাব আৰু এই চৰচাপৰিত বেলেগ মানুহ নাপাব ইয়াত দাঁতি গাহৰিৰ যিবিলাক মানুহ আছে সেই মানুহখিনিয়ে পাব আৰু ইয়াত এইটো কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ আণ্ডাৰতে হয় আৰু এইটো কাজিৰঙাতে পৰে এৰিয়া কাজিৰঙাৰে হয় আৰু ইয়াত 144 ধাৰা চলি আছে ইয়াত আনলিগেল মানুহ আহিব কেতিয়াও নোৱাৰে আমাৰ স্থানীয় গাঁও বাসিন্দাহে আহে আৰু এয়াই হৈছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাছ বুকুত আমি আছো চৰত আৰু তৰমুজ খেতি আজি আপোনালোকক দেখুৱাম কিমান ধুনীয়া পৰিৱেশৰ মাজত আপোনালোক চাব আৰু এতিয়া আৰু এয়াই হৈছে তৰমুজ খেতি এই চাক তৰমুজ কেনেকৈ লাগি আছে হাজাৰ হাজাৰ তৰমুজ একেলগে লাগি আছে খেতিত চাক কিমান ধুনীয়া দেখি কিমান ধুনীয়া লাগিছে তৰমুজ খেতি আৰু হাজাৰ হাজাৰ বিঘা আমাৰ তৰমুজ এই কলিয়াবৰৰ গাখীৰৰ খাইটি হিলঘাটত এনেকৈ উৎপাদন কৰে কৃষকে আৰু বৰ কষ্টৰ মাজত হয় বহুত কষ্ট কৰিব লাগে আৰু মই চাই থাকক মই ভিডিঅ'বিলাক লাহে লাহে দি আছো এয়া হৈছে চৰ আমি চাপৰিত আছো একদম কাজিৰঙাৰ একদম মাছ বুকুত আৰু ক'বলৈ গ'লে আৰু এই আমাৰ কাজিৰঙাৰ টাইগাৰ ৰিজাৰ্ভৰ আণ্ডাৰতে আছে আৰু এইবিলাকতে ইয়াত দাঁতি গাহৰিয়া মানুহে তৰমুজ খেতি কৰে বিঘাই বিঘাই এয়া তৰমুজ খেতিবিলাক আৰু যে ছাইডত যে কাষত ঘৰবিলাক পাইছে এইবিলাক গৰু ম'হৰ খুঁটি হয় ইয়াৰ স্থানীয় বাসিন্দাবিলাক ইয়াত গৰু ম'হৰ খুঁটি আজিৰ পৰা নহয় বহু বছৰ আগৰ পৰা এনেকৈ গৰু ম'হৰ খুঁটি হিচাপে চলাই আছে আৰু ইয়াতে বনৰীয়া হাতী গড় পহু বিভিন্ন জন্তু জানোৱাৰ ইয়াতে বসবাস কৰি আছে আৰু ইয়াতে থাকে গাঁও বাহিৰত অলপ অসুবিধা হয় যিহেতু সিহঁতে খেতি কৰে তথাপিও ধুনীয়াকৈ জীৱ জন্তুৰ লগতে মানুহবিলাকো তেনেকৈ চলি আছে কোনো অসুবিধা হৈছে তথাপিও চলি আছে আৰু চলিব লাগিবই কাৰণ নিজৰ পেটটো বচাবলৈ যুদ্ধ কৰিব লাগিব আৰু জীৱনত আৰু সেইবুলি তেনেকৈয়ে চলি আছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত ৰাতিপুৱা ৰাতি সন্ধিয়া এনি টাইম থাকে আৰু আনলিগেল মানুহ পালে লগে লগে এৰেষ্ট কৰে 144 ধাৰা জাৰি কৰাই আছে আমাৰ ইয়াত আৰু চাওক কিমান ধুনীয়া এটা পৰিৱেশত চাওক চাৰিওফালে খালি তৰমুজ খেতি আপোনালোক চাই লওক কিমান ধুনীয়া এয়া চাওক বহুত ধুনীয়া জেগা খুবেই বতাহ আৰু বতাহ ধূলি এই চাক গৰুবিলাক আহি আছে লাহে লাহে খুঁটিৰ পৰা লৈ আহি আছে চাক ধূলি উৰুৱাই উৰুৱাই আহি আছে যাওঁগা ঠিক আছে আৰু চাপৰিত আজি বহুত দিনৰ মূৰত আহিলোঁ সময় নাপাওঁ কাজিৰঙাতে ব্যস্ত থাকোঁ আৰু আজি খুব বতাহ একো ভালকৈ শুনাই নাযায় তেনেকুৱা এটা পৰিস্থিতিৰ মাজত আৰু এয়া তৰমুজ খেতিৰ পৰা উঠালে আৰু এইফালে খায়ো আছে দুজন মানুহে আৰু এয়া তৰমুজ খেতি আৰু চাক ঝাও ঘৰৰ মাজে মাজে ঝাও বননিৰ মাজে মাজে ধুনীয়াকৈ গৈ আছো আৰু যিকোনো মুহূৰ্তত বনৰীয়া নল গাহৰি পহু যিকোনো ধৰণৰ কেমেৰা মানে আমাৰ মোবাইলৰ আমাৰ আগফালে দৌৰ মাৰি দিব এনেকুৱা জেগা এটা হৈছে আপোনালোকে দেখা পাব বনৰীয়া পহু আৰু গাহৰি দেখাই যায় আৰু আহি আহি আমি লক্ষ্যস্থানত আহি পালোঁ আৰু আহি আমি তৰমুজ খেতিত লাষ্ট টাইম আৰু পালোঁ আৰু শেষত আৰু এই হ'ল তৰমুজ এনেকৈ উঠাইছে আৰু ইয়াৰ পৰা বেপাৰীবিলাক ইয়াৰ পৰা লৈ যাব কঢ়িয়াই গাড়ীৰে আৰু আমি এই তাম্বুবিলাকত ৰাতি থাকোঁ বনৰীয়া ম'হৰ উৎপাদৰ কাৰণে এই চাক এইবিলাক তম্বু হয় আৰু এই তৰমুজ খেতি চাক খেতিত কিমান ধুনীয়াকৈ লাগি আছে আৰু আমাৰ ভাইটিজনে খেতি কৰিছে এই ভাইটিজনে আৰু বাপন সিও খেতি কৰিছে বাপন এটা তৰমুজ ভাঙা খাওঁ ধুনীয়াকৈ খেতি এয়া তৰমুজ ভাঙি আছে ধুনীয়া ধুনীয়া হা ময়ো খাম বাৰু আৰু খেতিত তৰমুজ খাই খুবেই ভাল লাগে আৰু তৰমুজ চবৰ খাব লাগে তৰমুজ একদম তাজা তাজা তৰমুজ খুব উপযোগী আৰু
নিজৰ শৰীৰৰ কাৰণে খুব ভাল ধৰক চাপৰিত কিমান ভাল লাগে কোনো এনেকুৱা গাড়ী যান জঁট কোনো শব্দ নাই কোনো এনেকুৱা প্ৰদূষণ নাই কিমান ধুনীয়া পৰিৱেশৰ মাজত চাইছে আৰু বহুত দিনৰ মূৰত আহি খুবেই ভাল লাগিছে আজি তৰমুজ খেতিৰ মাজত আছো একদম খুবেই ভাল লাগিছে আৰু পৰহিত উঠিম আমি একদম তরমুজ খেতির মাজত খুবই ভাল লাগিছে আর একদম ব্রহ্মপুত্রের মাছ বুকুত আর ব্রহ্মপুত্র আজ দেখুন আমি এইফালে যাম সেইফালে গরু মহর খুঁটি আছে বহুত ধুনিয়া জায়গা আর এই আমার হিলঘাটর ব্রহ্মপুত্রের মাছ বুকুত তরমুজ খেতির চাপৰিত আছো এতিয়া বর্তমান আর এইফালে ঘোরা দেখুৱাই দে সৰুবিলাক খাই বেছি ভাল লাগে ডাঙৰবিলাককে সৰুবিলাক টেষ্টি বেছি চাও এইটো কেনেকুৱা হয় ভালেই হ'ব যেন লাগিছে বৰ ধুনীয়া আৰু খেতিত বহি তৰমুজ খেতিত বহি তৰমুজ খাই খুবেই ভাল লাগে আৰু তৰমুজবিলাক কি মানে বৰষুণ দিলে মানে বেছি পুনিয়া হৈ যায় আৰু বেছি ৰ'দ দিলে ধৰক এসপ্তাহমান ৰ'দ দিলে খুব মিঠা হয় খাবলৈ শুকাই থাকে বৰষুণ দিলে আৰু পুনিয়া লাগে খাই আৰু এতিয়া এইটো তৰমুজ খুবেই ভাল লাগিব খাই চাই লওক ইমান ধুনীয়া একদম ৰঙা ৰঙা হৈ আছে আৰু খাই খুব ভাল লাগে তৰমুজ আৰু আমাৰ গাঁৱৰ মানুহে তৰমুজ খেতি কৰে আৰু আমি প্ৰত্যেক বছৰে আহোঁ খেতিত খাবলৈ আৰু চাওক আমাৰ ইয়াৰ তৰমুজে গোটেই অসমত গোটেই নৰ্থ ইষ্টত যায় গুৱাহাটী যায় শ্বিলং যায় অৰুণাচল যায় গোটেই নৰ্থ ইষ্ট ঘূৰি থাকে আমাৰ তৰমুজ আৰু আমাৰ গাঁওবাসীয়ে খেতি কৰে আমাৰো ভাল লাগে আমাৰ গাঁৱৰ তৰমুজে গোটেই নৰ্থ ইষ্টত খায় আৰু খুব ভাল খাবলৈ খুব ভাল তৰমুজ আপোনালোকৰ তৰমুজ খাব দেই তৰমুজ শৰীৰৰ কাৰণে খুব উপযোগী বস্তু খুব ধুনীয়া এটা ফ্ৰুট হয় চাওক কিমান ৰঙা মই তৰমুজ খাই খাই খেতিত ঘূৰি আছো এয়া তৰমুজ লৈ আৰু বাপনে এইফালে তৰমুজ উঠাই আছে খেতিত মই এতিয়া দেখুৱাই আছো বাপনক কেনেকে তৰমুজ তুলি আছে বাপনে তৰমুজ তুলি আছে খেতিৰ পৰা আৰু বাপনে এইবিলাক বুজি পায় আৰু এটা খেতি কৰে যিহেতু এইটো পুৰা পকা হ'ব ন পকা আছে ন এয়া তৰমুজ চাই লওক চাক খেতিত কিমান তৰমুজ লাগি আছে তৰমুজেই তৰমুজ আমি একদম তৰমুজৰ খেতিৰ একদম মাজত চাৰিওফালে খালি তৰমুজ আৰু খুঁটিবিলাক থাকি খুব ভাল লাগে ৰাতি বনৰীয়া মহৰ জাক জাক আহে আৰু আমি খেতি থাকোঁ ৰাতি আৰু আমাৰ লগত বন বিভাগৰ মানুহো থাকে লগত যা লৈ যা হৈ যাব আমাৰ সেইকেইটা আৰু আমি তৰমুজ লৈ আজি ঘৰত যাম বহুতকেইটা তৰমুজ মানে আমি কিনি খাবই নালাগে ক'বলৈ গ'লে ছিজনত আমি এই আমাৰ বাপনহঁতে খেতি কৰে আমাৰ এই গাঁৱৰ মানুহ আৰু সিহঁতৰ খেতিৰ পৰা আমি তৰমুজ লৈ যাওঁ সেইকাৰণে আজি আপোনালোক দেখুৱাবলৈ আহিলোঁ তৰমুজ লৈ গৈ আছোঁ বাপন কিমানখিনি খেতি কৰিলা আজি এইবাৰ 2-3 বিঘা কৰিলা এইবাৰ কমেইচোন কিয় কামৰ ব্যস্তৰ মাজত আৰু ইমানখিনিয়ে ন মিলতো আকৌ ডিউটি কৰিবও লাগে জুট মিলত ঠিক আছে দিয়া হ'ব আৰু এয়া তৰমুজ লৈ গৈ আছে আৰু আমিও লাহে লাহে যাওঁ আৰু তৰমুজ এনেকেই বুকি লৈ যাব লাগে চাইকেলেৰে ঠেলা গাড়ী নাহে বলেৰো পিকআপ গাড়ীবিলাক খেতিত আহে আৰু তৰমুজ গাড়ী নিয়া মানে বহুত কষ্ট আৰু বুকি লৈ যাবলৈ চাক চাপৰিত আহি খুবেই ভাল লাগে দিয়ক ধূলি চাৰিওপিনে খালি বতাহ আৰু ধূলি আৰু এয়া চাক এই তাঁৰবিলাকে যি থৈছে এইবিলাক বনৰীয়া মহৰ কাৰণে আৰু বনৰীয়া মহবিলাক বহুত উৎপাত কৰে আৰু গাহৰি ডাঙৰ ডাঙৰ গাহৰি আছে নল গাহৰি আছে পহু আছে এই তাঁৰবিলাক দি থৈছে মানে সিহঁতে ইয়াত লাইন মানে কাৰেণ্ট বুলি ভাবে সেইকাৰণে মানে এইখিনি পাৰ হৈ নাযায় ভয় কৰে সেইকাৰণে তাঁৰবিলাক এনেকৈ বান্ধি থৈছে আৰু তৰমুজ খেতিত মানে গৰু ছাগলী মানে সব জীৱ জন্তু তৰমুজ খাবলৈ ভাল পায় মিঠা পায় পনীয়া আৰু এইফালে হ'ল জলকীয়া খেতি বিলাহী খেতি ফুলকবি বন্ধাকবি সব খেতি ইয়াত কৰে
চৰচাপৰিৰ মানুহে। আৰু সেয়া আছে গৰু ম'হৰ খুঁটি। আৰু ইয়াত আজিৰ পৰা 2 মাহমান আগত যে ঢেকীয়াপতীয়া বাঘ আহিছিলে, এতিয়াও বাঘবিলাক আছে বাৰু, কিন্তু কেইদিন আগত মানে খুঁটিৰ পৰা গৰু ধৰি ধৰি খাইছে। মানে খাইছে আৰু কি ধৰক ধৰি ধৰি মাৰি পেলাইছে। এটা খুঁটিৰ পৰা 2টা 3টা তেনেকৈ খুঁটিৰ পৰা প্ৰত্যেক খুঁটিৰ পৰা গৰু তেনেকৈ মাৰিছে আৰু বাঘবিলাকে, ডাঙৰ ডাঙৰ বাঘ ঢেকীয়াপতীয়াবিলাকে। আৰু চাকেইটা গৰু হিচাপে ক'বলৈ কমিছে আৰু মানুহে বেছি দিছে ভয়ত, বাঘৰ ভয়ত। বাঘ গোটেই বছৰ থাকে। আৰু গড়টো আপোনাক পাবই আৰু গড় সেই ভিতৰত ৰিজাৰ্ভত গ'লে গড় পাব। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে ৰিজাৰ্ভ আছে, সেইফালে ৰিজাৰ্ভ আছে খুঁটিবিলাকৰ পিছফালে। আৰু এয়া হ'ল গৰু ম'হৰ খুঁটি কলীয়াপাৰত। চাওক বেলুটো পৰু পৰু হৈ আছে আবেলিৰ সময়, কিমান এটা ধুনীয়া লাগিছে। চাওক ভিউ কিমান ধুনীয়া ভিউত চাইছেনে নাই, পৰিৱেশ মনোমোহা পৰিৱেশৰ মাজত। আৰু এইটো আমাৰ কাজিৰঙাৰ মানে টাইগাৰ ৰিজাৰ্ভৰ মাজত এতিয়া কলীয়াবৰ। আৰু সেইফালে আছে আমাৰ কলীয়াবৰ ব্ৰিজ আছে, সেইফালে শোণিতপুৰ ডিষ্ট্ৰিক্ট, নগাঁও শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজত যিটো ব্ৰিজ আছে কলীয়াবৰ ব্ৰিজৰ মাজত। আৰু এয়া হ'ল গৰু ম'হৰ খুঁটি, গাখীৰৰ খেতি। আৰু এইবিলাক খুঁটি আজিৰ নহয়, আজিৰ পৰা নহ'লেও 50 বছৰ 100 বছৰ আগৰ খুঁটি, গৰু ম'হৰ খুঁটি। আৰু গাখীৰৰ খেতি কিহৰ পৰা আছে? গাখীৰৰ খেতি গৰু ম'হৰ খুঁটি আছিলে আগত, তাৰ পৰাই গাখীৰৰ খেতি হৈছে। মানে গাখীৰ বিকে আৰু গাখীৰৰ খুঁটি আছিলে, তাৰ পৰা নাম দিছে গাখীৰৰ খেতি। সেই তেনেকৈ ধৰক হৈছে আৰু এইবিলাকে গৰু ম'হৰ খুঁটি। আৰু সেই মোৰ আগত সেই চাপৰিবিলাক যে সেইবিলাক ৰিজাৰ্ভ হয়। আৰু ৰিজাৰ্ভৰ পৰা তলতে আৰু ব্ৰহ্মপুত্ৰ নৈখন। আগত সেই ৰিজাৰ্ভতে আমাৰ গৰুৰ খুঁটিবিলাক আছিলে, কিন্তু খুঁটিবিলাক এতিয়া আমি ইয়াত লৈ আহিব লগা হ'ল। লৈ অহাৰ কাৰণ এইটোৱে যে এতিয়া ঢেকীয়াপতীয়া বাঘৰ উৎপাত খুবেই বেছি। আৰু কেইদিন আগত শ গৰু এই ঢেকীয়াপতীয়া বাঘে খাইছে, মাৰিছে। সেই বাঘৰ উৎপাতত বৰ্তমান মানে এতিয়া একদম ওচৰত লৈ অহা হৈছে বাঘৰ ভয়ত। আৰু বাঘবিলাক মানে এইফালে এতিয়া এইটো এটা কৰিডৰ, আৰু এই কৰিডৰৰ পৰা এইটো কাজিৰঙা আমাৰ শিলঘাটৰ চাপৰি, এই চাপৰি হৈয়ে সিহঁত যেনেকৈ আপোনাৰ লাওখোৱা অভয়াৰণ্য, বুঢ়া চাপৰি, সেইফালে ওৰাং, সেইফালে সিহঁত যাতায়াতৰ পথ আৰু এইটো কৰিডৰ এনেকৈ গৈ থাকে বাঘবিলাক। আৰু গড়ো এইফালে যায়। আৰু এইবিলাকত গড়, পহু, বনৰীয়া জীৱ জন্তুৰ মুক্ত বিচৰণ কৰে। এইবিলাকত দিনতো দেখা পাব। কেইদিন আগতো দিনতো বাঘ দেখা পাইছে। বাঘে দিনত মানুহৰ চকুৰ আগত গৰু ধৰিছে, ছাগলী ধৰিছে। আৰু চাওক এই খুঁটিবিলাকত এই গৰু ছাগলী, ইয়াত হাজাৰ হাজাৰ গৰু ছাগলী এনেকৈ দি আছে, পোহপাল কৰি আছে মানুহে। আৰু চাওক কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ ছাগলীবিলাক বান্ধি থাকিছে মানে বাঘৰ কাৰণে, নহ'লে সেই ৰিজাৰ্ভত যায়গৈ যে। আগত ডিঙিত ৰছী নিদিয়ে, আজিকালি ডিঙিত ৰছী দি ৰখা হয় বাঘৰ ভয়ত। আৰু এই হ'ল চাপৰি। চাওক আপোনালোকক কিমান ধুনীয়াকৈ মই দেখুৱাই আছোঁ। চাওক আৰু বেলিটো ধুনীয়াকৈ পৰি আছে, চাইছে কিমান ধুনীয়া লাগি আছে। আৰু খুঁটিবিলাকত যাওঁতে আপোনালোকক দেখুৱাওঁ গৰুবিলাক কেনেকৈ ৰাখে। আৰু যেতিয়া জুন জুলাই মাহ বুলি নহয়, সেই 1-1.5 মাহ পিছত ইয়াত বানপানী হ'বই। বানপানী হ'লে এইডোখৰ জেগাত পানী পটককৈ নুঠে, নদীতেই থাকে। যেতিয়া খুব বৰষুণ আৰু খুব বাৰিষাত ব্ৰহ্মপুত্ৰ যেতিয়া একদম মাছ বুকু ফুল হৈ যায়, পানী উপচি যায়, তেতিয়া সেইবিলাকত পানী হয়। পানী মানে খুবেই কম হয়, আঁঠু পানী ইমানখিনি হয়। কিন্তু 2017 চনত এইবিলাক চব ডুবি গৈছিলে, এইবিলাক চাপৰি, এইবিলাক গৰু ম'হৰ খুঁটিবিলাক। আৰু ডুবি যোৱাত বহুত গৰু মৰিছে, গৰু ম'হ মৰিছে, আৰু বহুতে বেছিও দিছে। তাৰপিছত একদম কম হৈ গৈছিলে গৰু ম'হৰ খুঁটিত গৰু ছাগলী। এতিয়া আকৌ নতুনকৈ বাঢ়িছে, কিন্তু বাঘৰ ভয়ত বহুতে বেছি দিলে আৰু বাঘে বহুত খাই পেলাইছে। যিহেতু এতিয়া গৰু ছাগলীৰ সংখ্যা কমেই আছে। চাওক কিমান ধুনীয়াকৈ চাপৰি চৰি আছে গৰুবিলাক। কিন্তু ইয়াত বানপানী হয় হোৱাটো, কিন্তু ডাঙৰ বানপানী হ'লে ইয়াত পানী উঠে। কিন্তু ঠাইডোখৰ বহুত ওখ, বহুতেই ওখ। চাওক খুবেই ভাল লাগিলে। এই গৰুবিলাক এনেকৈ ৰাখে, ৰাতি ইয়াতেই থাকে। আৰু সেই ওপৰত মানুহ থাকে, এইবিলাকত থাকে, কোনোবাত থাকে নাথাকে তেনেকুৱা। আৰু এইবিলাক নিমখ খুৱায় গৰু ছাগলীক। আৰু আমাৰ কাজিৰঙা ৰিজাৰ্ভতো এই এনেকৈ ডোঙাত নিমখ দিয়ে খাবলৈ। আৰু গৰু ম'হ হাতী গড় চবে এনেকৈ চেলেকি খাই থাকে নিমখ। এচাক চাপৰিৰ ধুনীয়া এটা দৃশ্য মনোমোহা। আৰু মানুহবিলাক মানে ইয়াত অলপ টাইম থাকিব আৰু সন্ধিয়া হোৱাৰ লগে লগে যাবগৈ। আৰু যোনবিলাকে পহৰা দিয়ে, পহৰা ছিষ্টেম আছে আৰু
এদিনকৈ আহিব, সপ্তাহ মিলাই লয় আৰু তেনেকৈ ৰাতি পোহৰৰ কাৰণে থাকে। আৰু খুঁটিবিলাক হ'লে খুবেই ভাল লাগে, খুব ধুনীয়া লাগে, কিমান ধুনীয়াকৈ বতাহ বলি থাকে চাওক। আৰু এয়া আমাৰ চাপৰি, খুব ভাল লাগে আহি। আৰু চাৰিওফালে গৰু ম'হৰ খুঁটি চাওক, কিমান ধুনীয়া। এয়া চাওক গৰুবিলাক দিনটো আৰু ৰিজাৰ্ভত চৰি আহিলে, ধুনীয়াকৈ খাই কৰি ঘূৰি ফুৰি আহিলে, আহি ইয়াতে নিজৰ ঘৰ আৰু ক'বলৈ গ'লে সিহঁতৰ ঘৰে এইটো। আৰু এইফালে সিহঁতৰ কাৰণে পানী থৈ দিছে, এতিয়া পানী খাই সিহঁত আৰু ধুনীয়াকৈ আৰু আবেলি পৰু সময়ত আৰু ৰেষ্ট লৈ আছে ধুনীয়াকৈ। এইবিলাক আমাৰ খুঁটিৰ গৰু, খুঁটিৰ গৰু আৰু এইবিলাক আৰু গাখীৰহে বিকে সিহঁতে, কোনো কাম বন নকৰে নহয়, হাল নমৰাই নহয়। আজি ট্ৰেক্টৰ আছে বৰ্তমান, আধুনিক সঁজুলি, ট্ৰেক্টৰে মানুহে বেছি ব্যৱহাৰ কৰে। চাওক ইমান ধুনীয়া এটা মনোমোহা পৰিৱেশ। এয়া মই আৰু সুভাষ দা গৈ আছোঁ। সুভাষ দাক বহুত দিন পিছত লগ পালোঁ আজি। খেতি কৰিব আহিছিলে আৰু মানুহজনী ইয়াতে খেতি কৰে, সুভাষ দা। আৰু এইফালে চাইকেলত বোজা বান্ধি লৈ গৈ আছে ঝাও খৰি, ঘৰত নি পুৰিব, ভাত কিবা শাক পাচলি বনাব, তেনেকুৱা আৰু। আমি গৈ থাকোঁ আৰু ঘৰলৈ লাহে লাহে। এয়া চাওক চাপৰিৰ ৰাস্তাবিলাক কেনেকুৱা।